একদম মানে যেটো প্ৰশ্ন সুধিছে খুব ভাল লাগিছে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত বাংলাদেশী যদি ইয়াত আছে আছো বুলি নহয় বিজেপি বুলি নহয় আমি দৌৰাই খেদি দিম ভাৰতবৰ্ষ আমাৰ দেশ অসম আমাৰ ৰাজ্য ইয়াত আমি বিদেশী মানুহক কেতিয়াও থাকিবলৈ নিদিওঁ চৰত কি সাহিত্য সংস্কৃতি মিয়া মিয়া বুলি আমি এই সৰুৰ পৰাই শুনি আছোঁ সৰুৰ পৰাই আমি শুনিছোঁ যে এই অসমীয়া মানুহবিলাকে আমাৰ এই চৰৰ মানুহবিলাকে মিয়া বুলি কয় আগত তেনেকুৱা ইলেক্ট্ৰিচিটি আহিব লাগে চৰত যে পকী ৰাস্তা বনাব লাগে আগৰ MLA মন্ত্ৰীবিলাকে চিন্তাই কৰিব পৰা নাই চেয়াৰমেনলৈ বেলেগ অলপ হয় তেওঁ ব্যতিক্ৰমী মানুহ কামৰ কাৰণে এতিয়া কৰ্মযজ্ঞ আৰম্ভ হৈছে আমাৰ আচলতে আমি এই মুহূৰ্তত আলুপট্টি চৰ যি PHC প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তাৰ সন্মুখত আছোঁ আৰু ইয়াত এই অঞ্চলৰ কেইবাগৰাকীও শিক্ষিত ব্যক্তি আমাৰ লগত আছে লুইতপুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক আছে প্ৰাক্তন GP AP মেম্বাৰ আছে গতিকে আৰু স্থানীয় লোকো আছে প্ৰথমতে আমি অধ্যাপক ডাঙৰীয়াৰ অকলৈ যাওঁ আপোনাৰ নামটো প্ৰথমতে জানি লওঁ মোৰ নাম শামছুল আলম সৰোৱাৰ্দী লুইতপুৰীয়া মহাবিদ্যালয়ত আপুনি কেতিয়াৰ পৰা অধ্যাপনা কৰি আছে মই ২০০১ চনৰ পৰা মই ইংৰাজী বিভাগৰ অধ্যাপক আপুনি ক'ত পঢ়া শুনা কৰিছিলে মই গ্ৰেজুৱেশ্যন অসমতে কিন্তু পোষ্ট গ্ৰেজুৱেশ্যন মই অসমৰ বাহিৰত পুনে বিশ্ববিদ্যালয়ৰ পৰা কৰিছোঁ আৰু আপোনালোকৰ যেতিয়া শৈশৱত আছিলে এই অঞ্চলবিলাক যথেষ্ট পিছপৰা আছিলে তেতিয়াওতো আপোনালোকে শিক্ষা লাভ কৰি আজি এইদৰে অধ্যাপক হোৱাৰ বাবে এটা বাট মুকলি কৰিলে হয় আমাৰ এই অঞ্চলবিলাক বহুত পিছপৰা আছিলে আপুনি চাইকেল লৈ নোযোৱা অৱস্থাও আছিলে বাটপথবিলাকক কিছুমান বাটপথটো খোজকাঢ়ি যাব পৰা অৱস্থাত নাছিলে কিন্তু তথাপিও আমাৰ এই আলুপট্টি অঞ্চলত অলপ শিক্ষাৰ এটা প্ৰয়োজনীয়তা অনুভৱ কৰি আমাৰ অশিক্ষিত বা আগৰ মুৰব্বীবিলাকে আমাক কিন্তু শিক্ষিত কৰাৰ কাৰণে বহুত আগ্ৰহী কৰি তুলিছিলে আৰু তেওঁলোকৰ মাজত আগ্ৰহ আছিলে বহুত বাধা বিঘিনি সত্ত্বেও আমি কিন্তু শিক্ষাত পিছ পৰি যোৱা নাই গোটেই অসমৰ মাজত যদি অকল আলুপট্টি বুলি ধৰে আজি আমি ৯০% ওপৰত শিক্ষিত আছোঁ এইখন গাঁও পঞ্চায়তত হয় অৰ্থাৎ যদি চৰৰ কথা কৈ থকা হৈছে বা চৰক লৈ বিভিন্ন উপলুঙা সূচক কথাও কোৱা হয় যে চৰত এনেকুৱা তাৰ মানুহবিলাক এনেকুৱা কিন্তু ইয়াৰ গ্ৰাউণ্ড ৰিপৰ্ট বা কয় যে আপুনি এগৰাকী নিজে শিক্ষিত ব্যক্তি কি ক'ব শেহতীয়া মিয়া মিউজিয়ামৰ বিতৰ্কক লৈ যথেষ্টখিনি উপলুঙা সূচক কথা কোৱা হৈছে চৰ সম্পৰ্কে কিছু কথা অসমবাসীক জনাব লাগে যে চৰ এনেকুৱা সাধাৰণতে চৰ বুলি ক'লে ভাবে যে ব্ৰহ্মপুত্ৰৰ বালিচৰত থকা মানুহ তাহাঁতৰ আৰু কি সংস্কৃতি আছে কি জীৱন আছে কিন্তু আপোনালোকক দেখিলেতো জীৱন নহয় প্ৰকৃত সংস্কৃতি আমি দেখা পাইছোঁ আচলতে চৰ বুলি ক'বলৈ গ'লে বহুত কথাই আছে চৰ বুলি কোৱাৰ লগে লগে আমাৰ তথাকথিত কিছুমান সংগঠন বা ৰাজনৈতিক দল বা ৰাজনৈতিক নেতৃত্বৰ মাজত এটি বিশেষ নিগেটিভ চিন্তা এটা আছে যে এওঁলোক সদায় মাৰপিট কৰা এওঁলোক সদায় অপৰাধ প্ৰৱণৰ লগত জড়িত এওঁলোক সদায় বেয়া কামৰ লগত জড়িত এটি জনগোষ্ঠীৰ কথা বুজোৱা হয় এটা গোষ্ঠীৰ কথা বুজোৱা হয় যিটো কথা মোক সুধিছে সেইটো কথা অলপ আৱেগেৰে ক'ব লাগিব যে আমি কিন্তু অসমৰ মূল সুঁতিৰ অসমীয়া মানুহ এতিয়া ধৰক মোৰ দেউতা আছিল LP স্কুলৰ শিক্ষক তেওঁ শিক্ষকতা কৰি ৰিটায়াৰ্ড হৈ গ'ল তথাপিও আমি অসমীয়া বুলি কৈয়ে থাকিলোঁ কিন্তু আমাক মূল সুঁতিৰ অসমীয়াৰ সংগঠন বা ব্যক্তিসকলে আমাক আঁকোৱালি লোৱাত সদায় এটা নিগেটিভ দৃষ্টি মানে তেওঁলোকে দিয়ে চৰকাৰী প্ৰশাসন যন্ত্ৰ বা কিছুমান সংগঠনেও আমাক অসমীয়া বুলি মানি ল'ব খোজা নাই কিন্তু আমি ক'ব খুজিছোঁ আমাৰ এটা কথা আছে ইছলাম ধৰ্মত হুব্বুল ৱাতনি মিনাল ইমান অৰ্থাৎ মাতৃভূমিৰ লগত থকাটো ইমানৰ অংগ হয় ১৯৭১ চনৰ আগৰ আমাৰ কিছুমান পূৰ্বপুৰুষে বাংলাদেশৰ পৰা প্ৰব্ৰজিত কৰি অসমলৈ অহাটো সঁচা কিন্তু তেওঁলোকে ইয়াত আহি নিজৰ ভাষা সংস্কৃতি জলাঞ্জলি দি আমি যিটো দেশত আছোঁ সেই দেশত আমি সেই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিছোঁ আপুনি গোটেই চৰ অঞ্চল ঘূৰিলে চাব এটাও অসমীয়া মাধ্যমৰ বিদ্যালয় নাই আমি সকলোবিলাক অসমীয়া মাধ্যমত লিখা পঢ়া কৰা আমাৰ ঘৰুৱা বিয়া সবাহৰ চিঠি অসমীয়াত লিখা হয় আমি ঘৰত ব্যৱহাৰ কৰা ভাষাটো সম্পূৰ্ণ অসমীয়া নহ'বও পাৰে সেইটো কিবা এটা দোৱান হ'ব পাৰে যিটো অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত আছে তথাপিও আমাৰ পৰিচয়ক লৈ সদায় মানে এটা কথা আমি বিদেশী আমি পমুৱা আমি চৰুৱা হোমেন বৰগোহাঁই ছাৰে আমাক অসমীয়া বুলি কৈছিল কিন্তু তাৰো স্বীকৃতি আমি নাপালোঁ সদ্যহতে এতিয়া মিয়া বুলি কোৱাৰ লগে লগে তেওঁলোকে উপলুঙা সূচক বুলি ভাবে কিন্তু আচলতে যদি আমি ক'বলৈ যাওঁ মিয়া শব্দৰ মান্যাৰ্থৰ অৰ্থটো হ'ল মাননীয় মানুহ
মিয়া বুলি ক'লে আমি গৌৰৱ অনুভৱ কৰোঁ। আমি কিন্তু মিয়া বুলি কোৱাৰ লগে লগে আমাক ঠাট্টা কৰা বা সেইটো আমি নাভাবোঁ আৰু মিয়া হিচাপে পৰিচয় দিয়াত আমাৰ গৌৰৱ অনুভৱ হয় আৰু আমি ভৱিষ্যতেও মিয়া হিচাপে পৰিচয় দিয়াৰ কাৰণে আগ্ৰহী। আৰু শেষত কওঁ যে ইয়াত সাহিত্য সংস্কৃতি বা বিভিন্ন ভাষাৰ কথা ক'লে আপুনি সকলোৱে ইয়াতে অসমীয়া মাধ্যমত পঢ়ে, অসমীয়া মাধ্যমৰ বিদ্যালয় আছে, সাহিত্য সংস্কৃতিৰ এই পৰিৱেশটো কেনেকুৱা, এটা আভাস এটা দিব লাগে। কাৰণ চৰ বুলি ক'লে আকৌ একেটাই কথা, এই চৰতনো কি থাকিব পাৰে, একো নাই, আলু খেতি কৰে, কিবা কৰে, অমুক কৰে, বানপানীৰ সময়ত মাছ মাৰে। তো চৰত কি সাহিত্য সংস্কৃতি আছে? এতিয়া সাহিত্য সংস্কৃতিৰ কথা ক'বলৈ গ'লে আমিও আমাৰ যিটো সাহিত্য সংস্কৃতি আছে সেইবিলাকো অসমীয়া ভাষাতে লিখা। এতিয়া সংস্কৃতি ক'লে আমাৰ বিৰাট চহকী সংস্কৃতিৰ ভঁৰাল এটা আছে। আজি ৰাভা, বড়ো, কছাৰী জনগোষ্ঠীৰ যেনেকুৱা সংস্কৃতি আছে আমাৰো আছে। আমাৰ বিশেষকৈ আজি নাও খেলৰ গীত, আমাৰ খেতিবিলাক যেতিয়া নিকাব যায় তাৰ কাৰণে এটা গীত, পুহ মাহত এতিয়া অসমত মাগন গীত এটা আছে, সেইটো আমাৰ নিজস্ব স্বকীয় এটা আছে। মাছ মৰা সঁজুলিবিলাক আমাৰ নিজাকৈ আছে, ঘৰুৱা সামগ্ৰীবিলাক আমাৰ নিজাকৈ আছে, আহাৰ পিঠা পনা এইবিলাকো আমাৰ নিজা সংস্কৃতি। আমাৰ সংস্কৃতিও কম চহকী নহয়, আমাৰ সংস্কৃতিও চহকী। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে অসম সাহিত্য সভাৰ প্ৰায় 10খনতকৈ অধিক শাখা সাহিত্য সভা আজি চৰৰ মাজত বিদ্যমান। আপোনালোকক জনাইছোঁ কিছুদিন আগতে অসম সাহিত্য সভাৰ চৰ চাপৰিৰ মূল অধিৱেশনো কিন্তু আমাৰ এই চৰত হৈ গৈছে। গতিকে মই আজি আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে আচলতে চৰবাসীৰ প্ৰতি নজনাকৈয়ে কিছুমান কথা আমাক মানে নিগেটিভ দৃষ্টিত দেখা হয়। শেষত যদিও শেষ প্ৰশ্ন আছিলে আৰু এটা সোধোঁ, চৰ মানে কি? এইটো আমিতো বুজিছোঁ, আৰু এবাৰ বাৰে বাৰে বুজাব লাগে। চৰ মানে কি? আচলতে যদি ভূগোলৰ ভাষাত ক'বলৈ যাওঁ, ভূগোলৰ ভাষাত ক'বলৈ গ'লে চৰ মানে হৈছে নদীৰ মূলসুঁতিয়ে সৃষ্টি কৰা চাপৰি বা ভূমিত থকা এলেকা, ভূমিখণ্ড। নদীৰ মাজত, চাৰিওফালে নদী, মাজত থকা ভূমিখণ্ডই এটি চৰ। কিন্তু আমাৰ এই চৰবোৰৰ এটা বৈশিষ্ট্য আছে, মই অলপ সময় লৈছোঁ। আমাৰ চৰবিলাক তিনি ধৰণৰ হয়, স্থায়ী চৰ, অস্থায়ী চৰ আৰু কিছু স্থায়ী কিছু অস্থায়ী চৰ। আজি আলুপতি চৰলৈ আহিছে, ইয়াত প্ৰায় 200 বছৰৰ অধিক ধৰি বসতি স্থাপন হৈছে, গতিকে এইটো স্থায়ী চৰ। কিছুমান চৰ আছে, মই আৱেগেৰে আপোনালোকক ক'ব লাগিব, আমাৰ এনেকুৱা কিছুমান এলেকা আছে জন্ম হয় এটা চৰত, শৈশৱ পাৰ কৰিব লাগে এটা চৰত, যিহেতু গৰাখহনীয়াই ভাঙে, বৃদ্ধ হ'ব লগা হয় এটা চৰত, আৰু আমাৰ কবৰটো হৈ যাই পেলাই আৰু এটা চৰত। কিন্তু লগত আমাৰ এটা লৈ ঘূৰি ফুৰিব লাগে, নাগৰিকত্বৰ প্ৰমাণ। আমি 5 বাৰ ঘৰ সলাব পাৰোঁ, আমি 10 বাৰ নদী খহনীয়াৰ আক্ৰান্ত হ'ব পাৰোঁ, কিন্তু ভোটাৰ লিষ্ট, নাগৰিকত্বৰ প্ৰমাণ আমি ল'ব লাগে। এটা কথা কৈছোঁ যে চৰ অঞ্চলৰ অতি ধনী মানুহ এজন ৰাতিটোৰ ভিতৰত ভিখাৰী হৈ যাব পাৰে, কাৰণ গৰাখহনীয়াই তেওঁৰ মাটি খহাই শেষ কৰিব পাৰে। তেওঁ যেতিয়া ৰিক্সা চলাবলৈ যায় গুৱাহাটী চহৰত, তেওঁ হৈ পৰে বিদেশী। গতিকে এইবিলাক বহু কথাই হ'ল। এতিয়া সময় আহিছে, মই আহ্বান জনাম অসমৰ বিভিন্ন জনগোষ্ঠী সংগঠনক চৰ সম্পৰ্কে অধ্যয়ন কৰক, চৰ সম্পৰ্কে জানক, জানি পেলাই তেওঁলোকে আমাৰ বিষয়ে, আমি যে অপৰাধপ্ৰৱণ নহয়, আমি যে কোনো ব্যভিচাৰী নহয়, চোৰ ডকাইতৰ মানুহ নহয়, চৰ অঞ্চল শান্তিপ্ৰিয়, চৰ অঞ্চল ভাল ঠাই, এইটোৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। মিয়া মিউজিয়াম লাগে নে আপোনালোকক আচলতে যিটো ৰাইজে যিটো মৰম যে আমাক আপোনালোকৰ নিজৰ মাজত এজন বুলি ধৰি লওক, সেইটো বেছি গুৰুত্বপূৰ্ণ? কোনটো গুৰুত্বপূৰ্ণ? আচলতে নিজৰ মাজত ধৰালৈ ইমান চিন্তাটো কৰা নাই, কাৰণ এটা সময়ত আমি আমাৰ পৰিচয় নিজে উলিয়াই ল'ব লাগিব বা উলিয়াব পৰা হৈছোঁ। সেইটোও লাগে, মূলসুঁতিত যাব লাগে, মিয়া মিউজিয়ামো আমাক লাগে, নহ'লে আমাৰ এই কলা সংস্কৃতি এটা দিন হয়তো লোপ পাই যাব আৰু আমাৰ পৰৰ প্ৰজন্মই হয়তো ক'বলৈ একো নাথাকিব। গতিকে আমাক মিয়া মিউজিয়ামো লাগে। যিহেতু এ পি মেম্বাৰ আছে, বিগত সময়ছোৱাত এই কথাবিলাক শেহতীয়া মিয়া মিউজিয়ামৰ বিতৰ্ক বুলিয়ে কৈছোঁ, যিহেতু একাংশ বিতৰ্কিত কথাবিলাক উল্লেখ কৰিছে, যথেষ্ট চৰ্চিত হৈছে। আৰু মিয়া জনগোষ্ঠীক লৈ বহুতে কি মন্ত্ৰী, কি চৰকাৰ বা কি অন্যই বিভিন্ন মন্তব্য দিছে। এতিয়া সেইটো এটা অন্য কথা। এতিয়া বিগত সময়ছোৱাত বিধায়ক ডাঙৰীয়াই এই মিয়া জনগোষ্ঠী বা মিয়া জনগোষ্ঠীৰ স্বীকৃতি নাপালেও কৰিছে কি? নে নিৰ্বাচনৰ সন্মুখত কেৱল তেওঁ এটা ভোটৰ বাবে আপোনালোক আৱেগিক কৰিছে, নে সঁচা অৰ্থতে চেয়াৰমেন আলীয়ে আপোনালোকৰ হকেও কিবা কাম কৰিছে? চাওক, প্ৰথম কথা হ'ল মিয়া মিউজিয়াম লৈ যিটো বিতৰ্ক চলি আছে, এইটো বিৰোধী পক্ষৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰ। কাৰণ মিয়া মিউজিয়াম যেতিয়া এছেম্বলিত উঠাইছিল তেতিয়া তেওঁলোকেই পাছ কৰিছিল এছেম্বলিত, আৰু এতিয়া ইলেকশ্যন আহিছে, চেয়াৰমেনক কেনেকৈ হৰাব পাৰি তাৰ এটা ষড়যন্ত্ৰ ৰচি তেওঁলোকে এনেকুৱা মানে তেওঁৰ বিৰুদ্ধে মানে কথা কৈ আছে। আৰু বিৰোধী পক্ষে এইটো কৰিবই। মিয়া মিউজিয়াম আমাক লাগে, মিয়া বুলি আমি এই সৰুৰ পৰাই শুনি আছোঁ।
সৰুৰ পৰাই আমি শুনিছোঁ যে এই অসমীয়া মানুহবিলাকে আমাৰ এই চৰৰ মানুহবিলাকে মিয়া বুলি কয়। মিয়া বুলি মানে তাচ্ছিল্য কৰে। আচলতে মিয়া মানে মান্যাৰ্থ মানে মহক হয়। আমি জানো মিয়া মানে মহক হয়। আমি গৌৰৱ অনুভৱ কৰোঁ। গতিকে আমাৰ গৌৰৱ তাতে পুঞ্জীভূত কৰি ৰাখিব লাগে। আমাৰ কলা সংস্কৃতি মানে এই কলাক্ষেত্ৰত দিয়ে য'ত ৰাখে গভৰ্ণমেণ্টে, এইটো আমাৰ কলাক্ষেত্ৰ আমাৰ সংস্কৃতিবিলাক সংৰক্ষণ কৰিবৰ কাৰণে আমাৰ বিধায়ক মহাজনে যিটো ডিমাণ্ড কৰিছে এইটো ন্যায্য। ডিমাণ্ড কৰিছে, কিন্তু বিগত 5 বছৰত তেওঁ সমষ্টিৰ এই মানুহখিনিৰ বাবে এই সংস্কৃতিৰ চৰ্চা বা আগবঢ়াই নিয়াৰ বাবে কি কৰিলে? চাওক, তেখেত আমাৰ চৰ অঞ্চলৰ দুৰ্গম এলেকা, আজি না বহুদিন আগৰ পৰাই চৰ অঞ্চলত বাট পথ নাছিল, শিক্ষাৰ সেনেকুৱা ব্যৱস্থা নাছিল, স্কুল ঘৰ বিভিন্ন শিক্ষা অনুষ্ঠানত কোনো বিল্ডিং নাছিল, মেডিকেলত তেনেকুৱা ডক্টৰ বহাৰ কোনো জেগা নাছিল। আমাৰ বিধায়ক মহোদয়ে প্ৰথমে যাতায়াতৰ ক্ষেত্ৰত যিটো কাম কৰিছে, মানে আমি স্বাধীনতাৰ পিছত এনেকুৱা ৰাস্তা ঘাট দেখা নাই। ইমান উন্নয়ন কৰিছে তেখেত। আৰু যিখিনি তেওঁৰ পৰিকল্পনা, আমাৰ ৰাজহুৱাভাৱে মিটিঙত তেওঁ কৈ থাকে, যিখিনি তেওঁৰ পৰিকল্পনা এই ৰাস্তা ঘাট ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিখিনি তেওঁৰ পৰিকল্পনা, সেইখিনি যদি বাস্তৱত ৰূপায়ণ হয়, আমাৰ বিশ্বাস তেওঁ বাস্তৱত কৰিবই সেইবিলাক। আৰু চাওক, চৰ অঞ্চলত আমি সেই সৰুকালত চাইছোঁ কেৰাচিন তেলত মানে তেলেদি আমি সেই কি কয় সেইটো চাকি লগাই ভাত খাইছোঁ। আজিকালি সেইটো নালাগে আমাৰ। কিছুদিন আগত চলাৰ পাইছোঁ, এতিয়া আমাৰ কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰি দিছে গোটেই চৰ অঞ্চলত। ইয়াতকৈ আৰু তেওঁ কি কৰিব? যিহেতু দুগৰাকী ব্যক্তিয়ে ক'লে যে যথেষ্ট প্ৰশংসা মন্তব্য কৰিছে যে 21ত সিদ্ধান্ত লোৱাৰ সময়, কাৰণ 5 বছৰীয়া কাৰ্যকাল এটা দিয়া হয় কাম কৰাৰ কাৰণে। যদি তেওঁলোকে কাম কৰিছে বিগত সময়ছোৱাত, সেই বেছিতে সিদ্ধান্ত হয়, তো কেনেকুৱা সিদ্ধান্ত হ'ব আপোনালোকৰ 21ত? হয়, 21 সিদ্ধান্ত তেওঁ টিকেট পালে আমি তেখেতক ভোট দিম। চাপৰ্টাৰ কাক? শ্বেৰমান আলী আহমেদ। হয় হয়, শ্বেৰমান আলী আহমেদক লৈ আপোনালোক সুখী? আমি সুখী, ভাল মানুহ, ভাল মানুহ। আপোনালোকৰ লগত আহিলে কথা বতৰা পাতে? আমাৰ লগত কথা বতৰা পাতে, মানে কোনো ধৰণৰ ভেম বা তেনেকুৱা নাই? নাই, সেনেকুৱা ভেদাভেদ ভাৱ নাই। কি ক'ব? কামৰ মানুহ হয়নে শ্বেৰমান আলী? হয়, কামৰ মানুহ। স্বাধীনতাৰ পিছৰ পৰা তাৰমানে আমাৰ ইয়াতে কাৰেণ্টৰ ব্যৱস্থা কৰিছে, আৰু মানে বাট পথৰ দুৰস্ত আছিল, সেইখিনি উন্নত হৈছে। এটা কথা শুনক, এখেত মানে এই আমাৰ যিটো মেডিকেল, এই বাৰ্থ চাৰ্টিফিকেট, এই ল'ৰা সৰু সৰু বাচ্চাৰ বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে আমি মন্দিয়াত বৰপেটাত দৌৰাব লাগিছিল। এটা চাৰ্টিফিকেটৰ কাৰণে 3 বছৰ আমি মানে ঘূৰিব লাগিছিল। কিন্তু তেখেতৰ প্ৰচেষ্টাত আমাৰ এইখন আলুগুটি PHCত তেওঁ জন্ম মৃত্যু পঞ্জীয়ন চাৰ্টিফিকেট মানে ব্যৱস্থা কৰি দিছে, আৰু সেইটো পৰিচালনা কৰি এওঁ নিজে। আপুনি পৰিচালনা কৰে? তেওঁৰ পষ্টটো হোৱা নাই, কিন্তু তেওঁক আমি দিছোঁ। আমি ৰাইজৰ সহায়ৰ কাৰণে আমি তেওঁক নিয়োগ কৰিছোঁ। যদি আজি এটা সন্তান জন্ম হয়, কালি পৰহিৰ ভিতৰত বাৰ্থ চাৰ্টিফিকেট পাই যায়। ইয়াতকৈ সুবিধা আৰু শ্বেৰমান আলী আহমেদ কি দিব? শেষত আৰু এটা, যিহেতু সেই বাংলাদেশীৰ বিতৰ্কলৈ হৈ থাকে, আপোনালোকে বেয়া পাব নালাগে, কথাটো উত্থাপন হ'ব লাগে বা আলোচনা হ'ব লাগে, অধ্যাপক ডাঙৰীয়া আহিব লাগে। এতিয়া প্ৰথমে আপোনাকে সুধিছোঁ, এই যে বাংলাদেশী বুলি কোৱা হয়, অমিত শ্বাহে যেতিয়া NRC প্ৰথম খচৰা ওলাল 40 লাখ বুলি ৰাজস্থানত হাৱা দিলে, তাৰপিছত তেনেকৈ নিৰ্বাচন দখল পিছত আৰু 16 কোটি টকা পানীত পেলাই NRC এতিয়া বাকচত সোমাই আছে। এতিয়া ইয়াত বাংলাদেশী আছে নেকি কিবা? মানে 71ৰ পিছত মানুহ একদম বুকুত হাত থৈ কওক, কথাখিনি মানে ক্লিয়াৰ হ'ব লাগে আজি। একদম মানে যিটো প্ৰশ্ন সুধিছে খুব ভাল লাগিছে। 71 চনৰ 25 মাৰ্চৰ পিছত অহা বাংলাদেশী যদি ইয়াত আছোঁ বুলি নহয়, BJP বুলি নহয়, আমি দৌৰাই খেদি দিম। আমি নিবিচাৰোঁ। আৰু মই জনামতে মোৰ বয়স প্ৰায় 40-44 বছৰ হৈছে, ইয়াত কোনো ধৰণৰ বাংলাদেশী নাই। মই আপোনাক এটা তথ্য দিব বিচাৰিছোঁ। NRC যেনেকৈ চৰকাৰে কৰিলে, আমাৰ 51ৰ লিগেচি, 52 লিগেচি, 66ৰ ভোটাৰ লিষ্ট, এজন মানুহক কেতিয়াও কান্দি নক'লে যে মই ভোটাৰ লিষ্ট বিচাৰি পোৱা নাই আৰু মই এইটো পোৱা নাই বা অমুক ডকুমেণ্টছৰ অভাৱ আছে। আজি যদি বাংলাদেশী আছে, অসমৰ বেলেগ ঠাইত থাকিব পাৰে, অসমৰ চৰ অঞ্চল বাংলাদেশী মুক্ত। এইটোক তেওঁলোক কোৱাৰ কাৰণে আমি বহুত আঘাত পাওঁ আচলতে। আৰু যদি বাংলাদেশী আছে, চৰকাৰ আহক, সংগঠন আহক, আমি চৰৰ মানুহ তেওঁলোকক সহায় কৰিম। এজনকৈ বাংলাদেশী আমি ইয়াৰ পৰা গুচাই দিম। কাৰণ এইখন আমাৰ দেশ, ভাৰতবৰ্ষ আমাৰ দেশ, অসম আমাৰ ৰাজ্য। ইয়াত আমি বিদেশী মানুহক কেতিয়াও থাকিবলৈ নিদিওঁ। বাঘবৰৰ চৰত বাংলাদেশী আছে নেকি? বাংলাদেশী আমাৰ বাঘবৰৰ চৰ অঞ্চলত এজনো বাংলাদেশী নাই। অবৈধ বাংলাদেশী আমাৰ ইয়াতে এজনো নাই। যদি আছে, তেওঁলোকে আহি দেখাই দিয়ক, আমি খেদি দিম। বাংলাদেশী নাই, সঁচা কথা। আৰু চাওক, মোৰ নিজা ঘৰত আপোনাৰ 1897 চনৰ মাটি পাট্টাৰ কাগজ আছে, এই চৰৰ মাটি।
এইবিলাক বাংলাদেশৰ মানুহ নহয়, এই অসমতে জন্মগ্ৰহণ কৰা মানুহ। তো অসমত এই বাঘবৰ সমষ্টিত কোনো বাংলাদেশী নাই। আমাৰ বিধায়কেও কৈছে যদি বাংলাদেশী আছে চৰকাৰে দেখাই দিয়ক। তেওঁলোকৰ কেন্দ্ৰত চৰকাৰ, অসমত চৰকাৰ, এইটো ইলেকশ্যনৰ সময়ত বাংলাদেশী কয়, এই 4 বছৰতো কোৱা নাই। এতিয়া বাংলাদেশী কৈ হিন্দু ভোটকেইটা ইউনাইটেড কৰাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে। উন্নয়নৰ নামত তেওঁলোকে মানে কি কয় ফটা ঢোল বজাই আছে। এতিয়া ফটা ঢোল বজাইছে আৰু নিৰ্বাচন আহিলে তেওঁলোকে এই ইছ্যু উত্থাপন কৰা বুলি কৈছে। আমি সুখী যে আজি অধ্যাপক ডাঙৰীয়াই আমাৰ নিগেটিভ প্ৰশ্ন মানে কথাবিলাক চলি থকা মুকলিভাৱে কৈছে যদি বাংলাদেশী আছে তেওঁলোকে দৌৰে দৌৰে খেলিব বুলি তেওঁলোকে বুকু ডাঠি কৈছে, অন কেমেৰা কৈছে অসমবাসীয়ে চাব। গতিকে আৰু চৰক লৈ যি সাহিত্য সংস্কৃতিৰ কথা ক'লে আমাৰ অধ্যাপক ডাঙৰীয়া আমাৰ AP মেম্বাৰ প্ৰাক্তন আমাৰ স্থানীয় নেতা, ৰাজনৈতিক নেতা আৰু এটা ডাঙৰ কথা কিন্তু বিধায়ক ডাঙৰীয়াক প্ৰশংসা কৰিছে। আমাৰ AP মেম্বাৰগৰাকীয়ে হওক বা আমাৰ অধ্যাপক ডাঙৰীয়াই হওক যে স্বাধীনতাৰ পিছত এনেকুৱা পথ হোৱা নাই। গতিকে চহৰ অঞ্চলক আপোনালোকে যিটো ভাবি থাকোঁ বা আমিও আজি এই ভ্ৰমণলৈকে নোহোৱাৰ পূৰ্বে যিটো ভাবি আছিলোঁ, হয় তাৰমানে এই ৰাস্তাবিলাক পকী হোৱাৰ পিছত আমাৰ নিবনুৱা BA পাছ ল'ৰা, MA পাছ ল'ৰা, হায়াৰ ছেকেণ্ডেৰী পাছ ল'ৰাবিলাকে এই ৰিক্সাবিলাক, এই পিলপিলি বুলি কওঁ আমি, ৰিক্সাবিলাক আৰু সেই 4চকীয়া যান এইবিলাক চলাই তেওঁলোকৰ পৰিয়াল পোহপাল দি আছে। আৰু সৰু সৰু দোকান হৈ আছে, ইণ্ডাষ্ট্ৰী হৈ আছে। ধৰক আপোনাৰ সেই গডৰেজ গ্ৰিলৰ দোকান, ইলেক্ট্ৰিচিটিৰ দোকান এইবিলাক হৈ আছে, বহুত হৈ আছে। আগৰ MLA মন্ত্ৰীবিলাকৰ সিমান মানে আগত তেনেকুৱা ইলেক্ট্ৰিচিটি আহিব লাগে, চহৰত যে পকী ৰাস্তা বনাব লাগে, আগৰ MLA মন্ত্ৰীবিলাকে চিন্তাই কৰিব পৰা নাই। চেয়াৰমেনলৈ বেলেগ অলপ হয়, তেওঁ ব্যতিক্ৰমী মানুহ। কামৰ কাৰণে এতিয়া কৰ্মযজ্ঞ আৰম্ভ হৈছে আমাৰ আচলতে আৰম্ভ হৈছে। আমি বেছি দীঘলীয়া নকৰোঁ। ইতিমধ্যে অধ্যাপক ডাঙৰীয়া হওক বা সন্মানীয় ব্যক্তিসকল অতি সুন্দৰ মন্তব্য কৰিছে আৰু এটা মুক্ত মন লৈ কথা কৈছে যে কিবা যদি নিগেটিভ আছে আপোনালোকে বিচাৰ কৰক, চৰকাৰ আপোনালোকৰ আছে, ছিষ্টেম আপোনালোকৰ আছে, কোনে বাধা দিছে? নিৰ্বাচনৰ সন্মুখত এজেণ্ডা কৰি উন্নয়নৰ যি তেওঁৰ উন্নয়নহীনতাক ঢাকিবলৈ তেওঁলোকে ধৰ্মৰ নিচা, ধৰ্মৰ ভিটামিন খুৱাই মানুহক শকত কৰিব বিচাৰিছে আৰু ধৰ্মৰ ভিটামিন খুৱাই আকৌ নিৰ্বাচনী বৈতৰণি পাৰ হোৱা যিটো প্ৰক্ৰিয়া তাক তেওঁলোকে কিন্তু একেষাৰে গৰিহণা দিছে। তেওঁলোকে সঁচা কামৰ, সঁচা কথা, সঁচা সংস্কৃতি, সঁচা ভাষা ৰক্ষাৰ বাবে আগ্ৰহী। হজি দিগন্তৰ সৈতে মৰম কুমাৰ, ডেমক্ৰেচি লাইভ। Welcome to Anandaram Borua Academy, Degree College, Patsala, Borpeta, Assam. Affiliated to Boruland University, ARBA Degree College is a well-known prestigious academic institution where you can make your ambitions a reality. With a range of undergraduate BA, BSc and postgraduate MA, MSc courses in physics, chemistry, botany, zoology, English, Assamese, education and political science. Admission is going on. To know more about the courses and admission procedure, please visit our website www.arba.in or call us on 94351 23646 and 6000163376 and 99540 39329 and 9954770328.